গাইজ কি ক'ম তো এতিয়া মানে থানালৈ গৈছিলোঁ মানে কথা এটা ক'বলৈ। তো আমাৰ গাঁৱতে মানে কি হ'ল, মোৰ ঘৰতে হাঁহ আৰু কুকুৰা আছিলে মানে 25টামান আছিলে। তো গোটেইকেইটাকে লৈ গুচি গ'ল মানে। আৰু এটা চুৰকেইটাকো পালোঁ বাৰু। চুৰ বুলি নহয় আৰু মাঘৰ বিহুত চুৰ কৰিবই, লেকিন চুৰো এনেকুৱা চুৰ কৰিব নালাগে যে ঘৰৰ বস্তু ইমান যদি উঠাই লৈ যায় অলপ দিগদাৰো হয় ন। তো ৱেলকাম টু গাইজ মাই ইউটিউব চেনেল। আৰু এতিয়া থানালৈ গৈ আহিছোঁ আৰু আপোনালোকক ক্লিপটো দেখাই দিম অলপমান। তাৰপিছত পালোঁ আৰু গৈ মেলি থানাতো অলপ ভালকৈ সুধি মেলি আহিলোঁ মানে এনেকৈ চুৰ কৰিলে কিবা হ'ব নেকি। তো গাঁৱৰ মানুহবিলাকক কথা পাতিলোঁ। তো গাঁৱৰ মানুহবিলাকে কৈছে ডাইৰেক্ট মাৰি দিবি, পিটি দিবি, লেকিন এনেকৈ কৰাটো বেয়া। তো মই থানালৈ গ'লোঁ। থানালৈ গৈ মেলি আহিলোঁগৈ। তাৰপিছত দুজনী পাইছোঁ হাঁহ। তো সেই দুজনী হাঁহো মানে একদম ডিঙিতে পিটিছে আৰু দুখ পাই আছে অলপমান। তো দানা চানা খোৱা নাই আৰু যিকেইটা হাঁহ আছিলে এইকেইটা পোৱা নাই। এইকেইটা হাঁহ ক'ত থৈ দিছে গম পোৱা নাই। তো সিহঁতক কৈছে মানে পইচাটো উলিয়াই দিবি, নহ'লে বেয়া হ'ব আৰু। 2-3টা হাঁহ বাৰু সেইটো এৰি দিছোঁ, লেকিন হাঁহ চুৰ কৰিবলৈ হ'লে এটা লৈ গ'লে হ'ল। লেকিন য'ত হাঁহ কুকুৰা থাকে তাতে থ'ব লাগিব ন। ঘৰৰ ভিতৰত থ'বলৈও বেয়া হয় ন ইমান হাঁহ। তো পোৱালিত থকা ভাঙি চাঙি লৈ গৈছে। তাৰপিছত কি ক'ম, কৈ আছোঁ আপোনালোকক। তাৰপিছত গাইজ কি ক'ম আৰু, পাৰিলে মোক ছাপোৰ্ট কৰিব, সহযোগ কৰিব। বিহুৰ দিনা কুকুৰা চুৰ কৰিলে এইটো অৱস্থা নহয় মানে। চুৰ এনেকৈ কৰিব লাগে মানে, এটা দুটা নিয়াটো বেলেগ কথা, লেকিন গোটেই ঘৰটো ভৰাই লৈ গৈছে। আৰু খোজা হ'লে আমি দিলোঁহেঁতেন, সেইটো খোজা নাই। আৰু লগৰ এটামান আহিছিলে, সিহঁতক খুজিছিলে, সিহঁতক দিছিলোঁ, লেকিন কি কৰিম আৰু গাঁৱৰ মানুহ বুলি দিছোঁ। এনেকুৱা কৰিব নালাগে আৰু নেক্সট বছৰৰ পৰা কৈছোঁ আৰু এনেকুৱা চুৰ কৰিব নালাগে। তো ঘৰৰ ওচৰত আহি পালোঁ। তো ভিতৰত গৈ মেলি কৈ আছোঁ আপোনালোকক। তাৰপিছত কি ক'ম আৰু, মানে বেয়া লাগিছে। মায়েও কৈছে মানে ইমান কষ্ট কৰি পোহা হৈছে, লেকিন সেইবিলাকো যদি আমাৰ লোকচান কৰি দিয়ে কেনেকুৱা লাগিব হয়নে। তো গাইজ বেয়া চেয়া নাপাব আৰু। ভিডিঅ'টো মানে ক্লিপটো আমি দিবলৈ টান পাইছোঁ আৰু অলপ ক্লিপটো ঢাকি মেলি দিম। তো এনেকুৱা কৰিব নালাগে মানে, বেয়া লাগি আছে। কষ্ট কৰোঁ ন, কষ্ট কৰা বস্তুবিলাক যদি এনেকৈ লৈ যায় কেনেকুৱা লাগিব। তো দেখিছেনে বিচনা একো মিলোৱাই নাই, দুখ লাগিছে মানে। পঢ়িছোঁ, ইমান কষ্ট কৰিছোঁ, কষ্ট কৰা বস্তুবিলাক যদি এনেকৈ লৈ যায় দিগদাৰ হৈ যায় ন। তাকে মাঘৰ বিহু সকলোকে শুভেচ্ছা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু লাইকো কৰিব। ইমান হাঁহ নিয়াটো বেয়া, এনেকুৱা বস্তু কৰিব নালাগে মানে। কি কৰিম আৰু, হ'ল আৰু। সিহঁতক কৈছোঁ পইচাটো দিবলৈ, নহ'লে সিহঁতি ছাৰহঁতে ক'ব আৰু আহি মেলি কি ক'ব। তো ছাৰহঁতে কৈছে যদি পইচা চইচা নিদিয়ে জনাবলৈ কৈছে। তাৰপিছত মই গৈ জনাই দিলোঁ যিকোনো হ'লেও। তাৰপিছত আপোনালোকে মোক ছাপোৰ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পাৰিলে ফ'ল' কৰি দিব। আৰু যিমান টকা খৰচা হৈছে সিমান টকা আপোনালোকেও মোক হেল্প কৰিব, মানে হেল্পফুল হৈ যাব। তো ভিডিঅ'টো মোৰ ইউটিউবত আৰু ইনষ্টাত লিংকটো যাব, আপোনালোকে চাবগৈ আৰু ছাপোৰ্ট কৰিব। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ইমানতে ভাল লগা নাই, একো ক'বলৈ মন যোৱা নাই। তো ইমানতে, বাই বাই।